কালাৰ্ছ অফ লাইফৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এখন খুব ধুনীয়া গাঁৱলৈ যাব ওলাইছোঁ। এই গাঁওখন লখিমপুৰ চহৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰৈত অৱস্থিত। এই গাঁওখনৰ নাম বোকানলা। বোকানলালৈ কেইবাটা ৰাস্তাৰেও যাব পাৰি, কিন্তু আজি মই গৈছোঁ চীনাতলি আৰু চিৰাজুলি বাগানৰ মাজে মাজে। এয়া হ'ল চীনাতলি আৰু চিৰাজুলি বাগানৰ মাজে মাজে গৈ থাকোঁতে মই দেখা কিছু মনোমোহা দৃশ্য। এতিয়া মই সোমাই আহিছোঁ বোকানলা বুলি কোৱা সেই সুন্দৰ গাঁওখনলৈ। এই গাঁৱৰ বাট পথ আগতে জৰাজীৰ্ণ আছিল যদিও এতিয়া যথেষ্ট উন্নত হ'ল। গাঁওখনলৈ প্ৰথম সোমাই আহি দেখিলোঁ এভাগ খুব ধুনীয়া মন্দিৰ। দূৰণিত সৌৱা পাহাৰ, লগতে এখন নদী, আৰু এইফালে আছে আমাৰ শিৱ বাবাৰ মন্দিৰ। একেবাৰে নিজান নিতাল পৰিৱেশ। কেতিয়াবা আপোনালোকো আজৰি সময়ত এই ঠাইলৈ আহি ইয়াৰ বিনন্দীয়া পৰিৱেশৰ আনন্দ উপভোগ কৰিব পাৰে। বোকানলা অঞ্চলটো খুব ডাঙৰ। বোকানলা অঞ্চলৰে অন্তৰ্গত শান্তিপুৰ বুলি কোৱা গাঁওখনলৈ মই এতিয়া সোমাই আহিছোঁ। বাওঁফালে আপোনালোকে দেখা পাইছে এখন ঘন ধুনীয়া সেউজীয়া জংঘল, আৰু সোঁফালেই হৈছে এইখন শান্তিপুৰ গাঁও। এই গাঁওখনৰ জনসংখ্যা তেনেই কম। এই সুন্দৰ শান্তিপুৰ গাঁওখনৰ কিছু প্ৰতিচ্ছবি মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। এই অঞ্চলৰ বেছিভাগ লোকেই গোৰ্খা সম্প্ৰদায়ৰ। এই ঠাইত বাস কৰা বেছিভাগ লোকেই কৃষি কৰ্ম আৰু পশুপালনৰ লগত জড়িত। এই গাঁওখনত ধান আৰু গোমধানৰ খেতি বেছিকৈ কৰে, আৰু এই অঞ্চলত কেইবাজনো ক্ষুদ্ৰ চাহ খেতিয়কো আছে। বৰ্তমান সময়ত এই গাঁৱৰ বহুকেইজন লোক ন খেতিৰ ফালেও ধাৱমান হৈছে। এয়া আপোনালোকে দেখা পাইছে শান্তিপুৰ গাঁৱৰ কাষতে থকা এই মুকলি ঠাইডোখৰৰ কিছু নান্দনিক দৃশ্য। এই সুন্দৰ শান্তিপুৰ গাঁওখনৰ কাষতে লাগি আছে অৰুণাচল, আৰু সেই অৰুণাচলৰ পৰাই কেইবাটাও সুঁতি এই ঠাইৰ মাজেৰে ভৈয়ামলৈ নামি আহিছে। এই ঠাইডোখৰৰ বিপৰীত দিশে আপোনালোকে দেখিছে ওখ ওখ গছ, আৰু সেই ঠাইতে এখন খুব ধুনীয়া গাঁও আছে। সেই গাঁওখনৰ নাম হ'ল তাৰিয়নি। কেতিয়াবা সময় পালে মই সেই গাঁওখনৰ সুন্দৰ প্ৰতিচ্ছবিবোৰ আপোনালোকৰ ওচৰত দাঙি ধৰিম। এতিয়া মই অসম আৰু অৰুণাচলৰ বৰ্ডাৰৰ এখন গাঁৱত পাইছোঁহি। সেইখন হৈছে শান্তিপুৰ। শান্তিপুৰ আছে বোকানলাৰ একেবাৰে লগতে। শান্তিপুৰৰ লগতে আছে এইখন এখন জংঘল। আপোনালোকে দেখিছে সৌৱা দূৰত অৰুণাচলৰ পাহাৰ, আৰু মই বৰ্তমান আছোঁ এইডোখৰতে। ইয়াত কিছুমান জংঘলখনৰ ভিতৰত সোমাই আহি দেখিলোঁ, এয়া আপোনালোকে দেখা পাইছে হাতীৰ গোবৰ। হাতীয়ে আহি পেলাই ইয়াতে হয়তো কালি বা পৰহিৰ হ'ব এইখিনি পেলাই থৈ গৈছে। এইখিনিকে আপোনালোকক মই এতিয়া দেখুৱাইছোঁ। আৰু এইফালে হৈছে এখন ফেঞ্চিং। এইটো কোনোবাই হয়তো বাউণ্ডেৰী মাৰি থৈছিল, ফেঞ্চিং ভাঙি পেলাই ইয়াতে হাতী সোমাই ইয়াতে হয়তো মল মূত্ৰ ত্যাগ কৰি থৈ গৈছে। ইয়াত সোমাই আহোঁতেই অকণমান ইয়াত শব্দও শুনিছিলোঁ। আমি ভাবিছিলোঁ আছে নেকি, নহয়, পিছে এওঁলোকহে পাছফালে ৰৈ আছে। এইটো দেখুৱাই দিয়ে এফালে। গতিকে ভয়ৰ কাৰণ নাই। বতৰটো আজি বৰ ফৰকাল নহয়, বতৰ গোমা আজি। তথাপিও এই প্ৰতিকূল বতৰকো নেওচি আজি এই জংঘলখনলৈ সোমাই আহিছোঁ একমাত্ৰ আপোনালোকক এই পৰিৱেশটো দেখুৱাবৰ কাৰণে। এইফালে পাহাৰ, এইফালে জংঘল, আৰু এইফালে হৈছে এইখিনি লোকেল ইয়াৰে যিসকল গাঁৱৰ স্থায়ী বাসিন্দা, তেওঁলোকৰ পোহনীয়া গৰু। তেওঁলোকে এই গৰুবোৰ ঘৰত বান্ধি নথয়, আমাৰ যেনেকৈ এৰাল দি থয়, তেওঁলোকে এইদৰে জংঘললৈ পঠিয়াই দিয়ে। এৰাল খুলি দিয়ে আৰু একদম নিজৰ মন মৰ্জিমতে এইদৰে ঘাঁহ খাব পাৰে। সেইকাৰণে পাহাৰীয়া অঞ্চলৰ যিবোৰ গৰু আছে দেখোঁ স্বাস্থ্যবোৰ খুব ধুনীয়া। যিহেতু এতিয়া দুই এজাক বৰষুণো আহিছে আৰু ঘাঁহবোৰো ওলাইছে।
এই ঠাইডোখৰত হয়তো হাতী আৰু মানুহৰ সংঘাত খুব বেছিকৈ হয়, সেইবাবে ৰাস্তাৰ কাষতে মই দেখিলোঁ ইলেক্ট্ৰিক ফেঞ্চিং। আজি মই আপোনালোকক দেখুৱালোঁ বোকানলা অঞ্চলৰ অন্তৰ্গত সেই সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ হৈ থকা শান্তিপুৰ বুলি কোৱা গাঁওখন। এতিয়া মই যাম বোকানলা অঞ্চলৰে অন্তৰ্গত আন এডোখৰ খুব ধুনীয়া ঠাইলৈ। এই নতুন ঠাইডোখৰৰ প্ৰতিচ্ছবি মই আপোনালোকৰ ওচৰত এই ভিডিঅ'ৰ দ্বিতীয়টি খণ্ডত দাঙি ধৰিম। যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।